সন্মানীয় সাংবাদিক বন্ধুসকল, দাদাসকল, আপোনালোকে সকলোৱে দেখিছে, আপোনালোকৰ সকলোৱে নিউজ চেনেলবিলাকৰ জৰিয়তে বিভিন্ন ছ'চিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন বাতৰিৰ জৰিয়তে আমি কালি দেখিছোঁ আৰু তাৰ চাক্ষুষ প্ৰমাণো আছে। আমি সকলোৱে দেখিছোঁ যে যোৱাকালি এটা নজিৰবিহীন ঘটনা অসমৰ পবিত্ৰ বিধানসভাৰ মজিয়াত হৈ গ'ল। আমাৰ বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডক্টৰ নুমল মমিন ডাঙৰীয়া তেওঁ যেতিয়া তেওঁৰ বিধানসভাত সোমাবলৈ আগবাঢ়িছিলে, তেতিয়া কংগ্ৰেছৰ এজন বিধায়ক নুৰুল হুদাই তেখেতক শাৰীৰিকভাৱে অপযস্ত কৰিছে আৰু তেখেতক গতিয়াই দিছে, ঠেলা মাৰিছে, প্ৰহাৰ কৰিছে, যিখিনি আমি দেখিছোঁ। পিছত তেখেতে সন্মানীয় উপাধ্যক্ষ মহোদয়ে হাতত বেণ্ডেজ লৈ পেলাই ট্ৰিটমেণ্ট লৈ যিখিনি দৰকাৰী ট্ৰিটমেণ্ট ল'ব লৈ পেলাই তেওঁ যে বিধানসভা পৰিচালনা কৰিবলগীয়া হৈছে। কিন্তু আপোনালোকে নিজে চাওক, এইটো এটা কিমান নজিৰবিহীন ঘটনা। বিধানসভা এখন পবিত্ৰ মজিয়া, বিধানসভাত আমাৰ ৰাইজৰ প্ৰতিনিধিসকল যায় আৰু সকলো প্ৰতিনিধিয়ে বিধানসভাখন তেওঁলোকে এটা মন্দিৰ বুলি ভাবে। যেনেকৈ আমাৰ উচ্চ সদন ৰাজ্যসভাৰ বা নিম্ন সদন লোকসভা এখন আমি পবিত্ৰ মন্দিৰ বুলি ভাবোঁ, তেনেকৈ বিধানসভাখনো আমাৰ ৰাজ্যবোৰত একেই। গতিকে তেনেকুৱা জেগাত গৈ এজন জনপ্ৰতিনিধি থাকোঁ, বেলেগ হ'লেও বেলেগ এটা জনপ্ৰতিনিধি এনেকুৱা আচৰণ কৰাটো অতি গৰিহণাৰ যোগ্য। গতিকে আমি বিধানসভাৰ অধ্যক্ষ মহোদয়ক আমি সসন্মানে আমি দাবী জনাইছোঁ যে অধিক সোনকালে ইয়াৰ বিহিত ব্যৱস্থা ল'ব লাগে, ন্যায়িক তদন্ত কৰি ইয়াৰ ন্যায়িক ব্যৱস্থা ল'ব লাগে আৰু নজিৰবিহীন শাস্তি নুৰুল হুদা আৰু তেওঁৰ সংগী যদি কোনোবা ইয়াত জড়িত আছে সেয়াও বিচাৰ কৰি তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে। আৰু কংগ্ৰেছ দলে যদি এইটো সঁচাকৈ যদি তেওঁলোকে লাজ অপমান বুলি ভাবিছে, কংগ্ৰেছ দলে যদি নিজে যদি সঁচাকৈ ভাবিছে এইটো এটা ভুল কাম হৈছে বুলি, তেওঁলোকক নুৰুল হুদাক তেওঁলোকে নিজৰ দলৰ পৰা বহিষ্কাৰ কৰি পেলাই তেওঁলোকে সৎসাহস দেখুৱাওক যে হয় আমাৰতো ভুল হৈছে, এইটো আমাৰ দলৰ নীতি নহয়, তেওঁলোকে নিজে নুৰুল হুদাক বহিষ্কাৰ কৰি দেখুৱাওক। আজি চাওক, আপোনালোকে দেখে বিধানসভাত এতিয়া ষ্টুডেণ্টসকলো গৈছে, বিভিন্ন স্কুলৰ বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰীসকলে বিধানসভাখন চাবলৈ যায়। তাত কেনেকৈ বিধানসভা পৰিচালিত হৈ আছে, কেনেকৈ চলে বিধানসভাই চাবলৈ যায়, তেওঁলোকে কি শিকিব, কি শিকি আহিল। গতিকে আমি অতি গৰিহণাযোগ্য কাম কৰিছে। আমি নুৰুল হুদা শাস্তি নোপোৱালৈকে আমি ক্ষান্ত নাথাকোঁ, আমি আমাৰ প্ৰতিবাদ আমি চলাই যাওঁ। ধন্যবাদ। হয়, আপোনালোকে ইতিমধ্যে গম পাইছে, যোৱা কালি যিটো নজিৰবিহীন ঘটনা হৈ গ'ল আমাৰ পবিত্ৰ মজিয়াত বিধানসভাত, আৰু কংগ্ৰেছী সেই দালাল বিধায়কজনে যিটো নজিৰবিহীন কাণ্ড কৰিলে, সেই নজিৰবিহীন কাণ্ডত আমি বিশ্বনাথ জিলা জনজাতি মৰ্চাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু তেখেতক উচিত ন্যায় কৰি আমি তেখেতৰ উচিত ন্যায় বিচাৰি আমি অধ্যক্ষ মহোদয়লৈ এখনি আমি আজি আমাৰ উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। তেখেতক উপযুক্ত শাস্তি দিবই লাগিব। অসমৰ ৰাইজে দেখিব লাগিব যে পবিত্ৰ বিধানসভাৰ মজিয়াত যদি এনেকুৱা ধৰণৰ ঘটনা ঘটে, তাৰ শাস্তি কিন্তু চূড়ান্ত ৰূপত পৰ্যায়ত পাব লাগে। আৰু সেই শাস্তি নোপোৱালৈকে আমাৰ জনজাতি মৰ্চাই কেতিয়াও ক্ষান্ত নাথাকে, সদায় এনেধৰণৰ প্ৰতিবাদী কাৰ্য চলি থাকিব। মুৰ্দাবাদ 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 মুৰ্দাবাদ, গ্ৰেপ্তাৰ কৰক।